হেল্ল' গাইজ, এইটো ষ্টৰি হ'ল সেই দিনৰ যোন 2020 মানে 2020 এটা এনেকুৱা এটা মহামাৰী আহিছিল যোনটোৰ নাম আছিল কৰোণা ভাইৰাছ। আৰু কৰোণা ভাইৰাছটো এনেকুৱা এটা ভাইৰাছ যোনটো ভাইৰাছে মানুহক পটককৈ বেমাৰী কৰি পেলাইছিল। মানে কাৰোবাৰ কৰোণা ভাইৰাছ হৈছিল তেতিয়াহ'লে মানে সেই ব্যক্তিজনে যদি কাহিও দিয়ে তেতিয়া মানে সেই বস্তুটো বিয়পি পৰে। মানে নেদেখাকৈ সেই কিন্তু ভাইৰাছ কাঢ়ি দিলে মানে সেই বস্তুটো আন এটা ওচৰত থকা ব্যক্তিলৈ গুচি যায়। আৰু সেনেকৈ মানে বিয়পিছিল এটা কৰোণা ভাইৰাছ, ঠিক আছে। আৰু মেডিকেল টিমবিলাকে কি কৰিছিলে, আহি পেলাই চেক কৰিছিলে যে এজনৰ কৰোণা ভাইৰাছ মানেতো মানে কৰোণা ভাইৰাছৰ যাৰ ভাইৰাছ হয় তাৰ মানে ডাইৰেক্ট বেমাৰ হৈ যায় আৰু বেছি দিন জীয়াই নাথাকে মানে একচুৱেলি দেই। আৰু মেডিকেল টিমবিলাক এনেকৈ টেষ্ট কৰিছিলে এইটো বস্তুটো। এটা মানে কিবা এটা শলিতাৰ নিচিনা কিবা এটা বস্তু এটা থাকে, সেই বস্তুটো নাকত সোমাই পেলাই চাই যে কেনেকুৱা ধৰণৰ আছে নে নাই। যদি আহি দিছে তেতিয়া নাই, যদি আহিছে তেতিয়া আছে। আৰু কেতিয়াবা মুখতো ভৰাই পেলাই সিহঁতে চাই যে কৰোণা ভাইৰাছ আছে নেকি। আৰু এনেকুৱা কৰোণা ভাইৰাছ এনেকুৱা 14 দিন 21 দিন 22 দিন কণ্টিনিউ হৈ থকাৰ কাৰণে আমাৰ অসমতে লকডাউন লগাই দিছিলে 2020। আৰু এনেকুৱাকৈ লকডাউন লাগিছে যে আমাৰ নৰেন্দ্ৰ মোদীয়ে কৈছিল যে আমাৰ থাল বজাব লাগিব। প্ৰথমতে কৈছে থাল বজাব লাগিব, গোটেই অসমবাসীয়ে কাঁহী বাতি যি পায় হাতত সকলো বস্তু লৈ থাল বজাবলৈ আৰম্ভ কৰিছিলে। ইহঁতক ঢোল বজাবলৈ আৰম্ভ কৰি দিছিলে। মানে কৰোণা ভাইৰাছটো এনেকুৱা মানে এটা মানে গোটেই অসমতে মানে লকডাউন লগাই দিছে। আৰু গোটেই মাহটোতে মানে লকডাউন লাগি দিছে। আৰু কোনো মানে ক'তো যাবলৈকে নোৱাৰে। সেইকাৰণে কিছুমানে ঘৰতে গেম খেলি লৈছে, কিছুমানে ঘৰতে কিবা কিবি কাম কৰিছে, কিছুমানে এনে আছে, কিছুমানে শুইয়ে কটাইছে, কিছুমানে খায়ে কটাইছে। তাৰপিছতো মানে কোনোবা যদি লকডাউনৰ পিছত লকডাউন হৈ আছে যদিও তাৰপিছত তাতে যদি কোনোবাই বজাৰ কৰিবও গৈছে, তেতিয়া মানে পুলিচে মানে একদম মানা হৈছে, কিয় আহিবা মানে যিহেতু লকডাউন লাগিছে ন, লকডাউন লাগি থাকিলে ওলাই যাবলৈ একদম খুবেই মানা। নিজৰ ছেফটিৰ কাৰণে পুলিচবিলাকে সিহঁতে মানা কৰিছে ন যে যাব নালাগে। যিহেতু লকডাউন লাগিছিল 2020, সেইকাৰণে মানা কৰিছিল যাতে ইজনে সিজনে মানে ছেফটি হৈ থাকে। মানে যিহেতু কাঢ়ি দিলে বেমাৰ বিয়পি পৰে ন ভাইৰাছটো, সেইকাৰণে। আৰু সেইটো কাৰণে মানে এনেকৈ গোটেই 14 দিন 22 দিনমান এনেকৈ লকডাউন লাগি আছিলে। গোটেই 2020 আপোনাৰ মাৰ্চ এপ্ৰিল মে জুন এনেকৈ প্ৰতিটো মাহতে মানে 14 দিনকৈ লাগি আছিলে লকডাউনটো। আৰু তাৰপাছত যাতে খোৱা বস্তুবিলাক আগতে কোনোবা আনি থৈছে তেতিয়া ভাল, আৰু যদি কোনোবা অনা নাই তেতিয়াহ'লে সোনকালে গৈ পেলাই আনিব লাগিব। যদি একদম থাকোঁতে একদম যায় হৈছে আৰু মানে এনেকৈতো নহ'ব, হয় নহয়। আৰু কৰোণা ভাইৰাছটো যাৰ ভাইৰাছ হৈছে, কৰোণা হৈছে, সি মাস্ক লগাই থাকিব লাগিব। একদম মুখত একদম মাস্ক লগাই থাকিব লাগিব, নহ'লে নচলিব। মাস্কখন লগাই সি বজাৰ কৰিবলৈ যাব লাগিব। সেইকাৰণে মাস্কখনো মানে লগোৱা নিয়মটো আহি গ'ল। আৰু লকডাউনতো মানুহেও অলপমান বজাৰ কৰিবই লাগিব, নহ'লে ঘৰতো কোনো পথে নচলিব। আৰু কিছুমান মানে বয়সীয়াল মানুহ, ঠিক আছে, সিহঁতেও মানে কৰোণা ভাইৰাছ হৈছিলে 2020। সিহঁতেও মানে মেডিকেলত ভৰ্তি হৈ গৈছিলে। কিছুমান মানে বহুত কমচে কম 100 পৰা 20-30% মানুহ মানে কৰোণা ভাইৰাছে মেডিকেলত আপোনাৰ ভৰ্তি হ'ব লগা হৈছে। আৰু কৰোণা ভাইৰাছটো যিহেতু প্ৰথমবাৰ 2020 আহিছিল, তেতিয়া মানে তাৰ মেডিচিনো নাই, মানে যে
কেনেকৈ ভাল হ'ব বেমাৰটো কেনেকৈ ভাল হ'ব আৰু তাৰ ভাইৰাছো নাছিলে মানে এইটো ঔষধ লগাই দিলে যে ভাল হৈ যাব সেনেকুৱা মানে ঔষধো নাছিল সেইটো কাৰণে মানে বহুত মানে ভয়ানকৰ আছিলে এই 2020ৰ কথা কৈছোঁ 2020ৰ দিনটো মানে বহুত ভয়ানকৰ দিন আছিলে দেই সঁচাকৈ একদম বহুত মহামাৰী মানে কৰোণা ভাইৰাছৰ কাৰণে মানে কিছুমান মানুহ কৰোণা মানে মৰিও গৈছিল কিছুমান মানে উপায় নাই মানে এনেকুৱা খাতাৰনাক কৰোণা ভাইৰাছ আহিছিল 2020ত আপোনালোকক কৈছোঁ আজি ষ্টৰিটো বোলো ভাবিলোঁ আজি বোলো টপিকটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ সেইকাৰণে ভিডিঅ'টো আজি বনাবলৈ চেষ্টা এটা কৰিছোঁ নিজৰ ভইচ দি আৰু কিছুমান সৰু বাচ্চাবিলাক পোৱালি ন সিহঁতেও আনকি হৈছিলে 2020ত কৰোণা আৰু সিহঁতলৈকেও কিছুমান মানে একদম পুৱা এটা মাহলৈকে আপোনালোকে মানে মেডিকেলত ভৰ্তি হ'ব লগা হৈ গৈছিলে সিহঁতে কাৰণ সিহঁতৰ হৈছিলে আৰু মই যিহেতু কৈছিলোঁ যে ঔষধ একদম নাছিলে ঔষধ আছিলে কিন্তু বেলেগ বেমাৰীবিলাকত যোনবিলাক নৰ্মেল বেমাৰী ঠিক আছে জ্বৰ কাহ কিন্তু কৰোণা ভাইৰাছৰ ভাল হোৱা বেমাৰটো মানে সেইটো ঔষধ নাছিলে আৰু এতিয়া 2024 হৈ আছে 2024তো এতিয়া সেইটো ঔষধ নাই মানে এইটো কৰোণা ভাইৰাছৰ ঔষধ ভাল বেমাৰটো হ'লে সেইটো ভাল হোৱা মানে ঔষধ এতিয়ালৈকে বনোৱাই নাই মানে অহাই নাই আৰু আমাৰ মেডিকেল টিমবিলাকো মানে ধুনীয়াকৈ চেক কৰিছে যে সিহঁতৰ কৰোণা হোৱা নাইতো নৰ্মেল কাহি আছে আৰু চবেই মানে নৰ্মেলি ভয়কৈ মানে চেকিং কৰিছে আৰু মেডিকেল টিমবিলাকো যেন চেকিং কৰিলেও মানে সিহঁতে হাতত এখন মাস্ক আৰু মুখত এখন মাস্ক যাতে সিহঁতক কথা ক'লে যাতে আমাৰ মুখলৈ যাতে বিয়পি নপৰে সেনেধৰণে মানে আহিছে আৰু